Hello students and welcome to Let's Say Pros. So আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো তোমালোকৰ ক্লাছ 10 ৰ social science ৰ গুটে কেইটা পাৰ্টৰ পৰা মই লৈ আহিছো কেইটামান ইম্পৰ্টেন্ট MCQ ঠিক আছে তেন্তে আহা আজি আমি সেই MCQ কেইটা চাও আৰু আলোচনা কৰো এতিয়া তোমালোকৰ প্ৰথম যোনটো MCQ আছে হেতু চোৱা তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা এতিয়া কি হ'ল যে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত আমাৰ ভাৰতীয় অৰ্থনীতিৰ কিছুমান প্ৰধান লক্ষ্য আছিল হয়নে সেই লক্ষ্যসমূহ ইয়াত চিনাক্ত কৰিবলৈ দিছে ইয়াত কৈছে যে প্ৰথমটো নাম্বাৰ 1 ত কৈছে আৰ্থ সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা তাৰ পিছত নাম্বাৰ 2 টোত কৈছে আত্মনিৰ্ভৰশীলতা অৰ্জন নাম্বাৰ 3 টোত আছে অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা আৰু নাম্বাৰ 4 ত আছে দৰিদ্ৰতা নিৰ্মূল কৰা এতিয়া আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ বুলি ক'লে এটো হয় আৰ্থ সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা এটা লক্ষ্য আছিল হয়নে তাৰ পিছত আছিল আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা হেতু এটা লক্ষ্য আছিল তাৰ পিছত আছে অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা এটো আছিল আমাৰ ভাৰতীয় অৰ্থনীতিৰ মানে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত কৰা এটা প্ৰধান লক্ষ্য তাৰ পিছত দৰিদ্ৰতা নিৰ্মূল কৰা সেই কাৰণে আমাৰ এটা গুটে চাৰিটা অপচনে কাৰেক্ট হয় সো ইয়াত তেন্তে কোনটো হ'ব এতিয়া তোমালোকৰ হ'ব অপচন নাম্বাৰ সি টো কাৰেক্ট হয় না কাৰণ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ আছিল আৰ্থ সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা তাৰ পিছত আত্মনিৰ্ভৰশীলতা অৰ্জন অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা আৰু দৰিদ্ৰতা নিৰ্মূল কৰা ঠিক আছে তেন্তে আমাৰ কাৰেক্ট আনসাৰ হ'ব কি অপচন নাম্বাৰ সি ওকে এটা নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চনত আছে দেশ এখনৰ অৰ্থনীতিৰ হৈতে বিশ্বৰ অন্যান্য দেশসমূহৰ অৰ্থনীতিৰ সংযোগ বা সংহতি স্থাপন কৰাটোৱে হল কি এটা তোমালোকক দিয়া আছে উদাৰীকৰণ ব্যক্তিগতকৰণ গোলকীকৰণ আৰু পৰিকল্পনা এটা তোমালোকক যেটো কৈছে যে দেশ এখনৰ অৰ্থনীতি হৈতে আমাৰ বিশ্বৰ বুলি কৈছে বিশ্বৰ অন্যান্য দেশসমূহৰ অৰ্থনীতিৰ সংযোগ বা সংহতি স্থাপন কৰাটো কি হ'ব যেটো কি দেশৰ অৰ্থনীতিতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতি সংযোগ স্থাপন হয় না হেতু কাক বোলা আছিল হেতু হৈছে আমাৰ অপচন নাম্বাৰ সি টো কাৰেক্ট হ'ব কি গোলকীকৰণ গম পালানে এতিয়া হু নেক্সট কোৱেশ্চন লে নেক্সট কোৱেশ্চনত তোমালোকৰ এতিয়া কংখৰ লগত খংখ মিলাব দিছে ইয়াত দিয়া আছে ব্যক্তিসকলৰ নাম হৰিবিলাস আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালা পদ্মনাথ গোহাঁই বৰুৱা আৰু নৰনাৰায়ণ সিংহ ইয়াত কেইটামান সংস্থা বা অনুষ্ঠানৰ নাম দিয়া আছে আহোম সভা জুৰহাট সাৰ্বজনিক সভা তেজপুৰ ৰায়ত সভা আৰু জোনাকি ঠিক আছে এতিয়া আমি হৰিবিলাস আগৰৱালা কিহৰ আছিল বাৰু তেওঁ হল তেজপুৰ ৰায়ত সভা হয় নাই তাৰ পিছত আছে সোৱা চন্দ্ৰকুমাৰ আগৰৱালা এতিয়া চন্দ্ৰকুমাৰ আগৰৱালা কি চন্দ্ৰকুমাৰ আগৰৱালা আমাৰ জোনাকি ত্ৰিমূৰ্তিৰ ভিতৰত এজন আৰু তেওঁ জোনাকি প্ৰথম সম্পাদক হয় নাই সেই কাৰণে আমাৰ যে চন্দ্ৰকুমাৰ আগৰৱালা হৈ যাব ফৰ জোনাকি তাৰ পিছত পদ্মনাথ গোহাঁই বৰুৱা হ'ব আহোম সভা আৰু নৰনাৰায়ণ সিংহ অপচন নাম্বাৰ 2 হৈ যাব জুৰহাট সাৰ্বজনিক সভা হয় নাই এটা কোনটো অপচন শুদ্ধ হ'ব 1 ৰ লগত আছে আমাৰ এটা 3 টো হৰিবিলাস আগৰৱালা তেজপুৰ ৰায়ত সভা 2 4 চন্দ্ৰকুমাৰ আগৰৱালা জোনাকি তাৰ পিছত 3 আছিল পদ্মনাথ গোহাঁই বৰুৱা আছে আহোম সভা হয় না সভাপতিত্ব কৰিছিল তাৰ পিছত নৰনাৰায়ণ সিংহ জুৰহাট সাৰ্বজনিক সভা হেতু কাৰণে আমি এটা কাৰেক্ট আনসাৰ হিচাপে পালো কি অপচন নাম্বাৰ এ আমাৰ এটা অপচন নাম্বাৰ এ টো কাৰেক্ট ঠিক আছে तर नेक्स्ट क्वेश्चन আছে মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল অপচন আছে অপচন এ আছে 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰ পিছত আছে 1846 চনৰ 24 ফেব্ৰুৱাৰী 1862 চনৰ 26 ফেব্ৰুৱাৰী আৰু 1826 চনৰ 24 ফেব্ৰুৱাৰী এতিয়া তোমালোকৰ মনিৰাম দেৱানৰ বিদ্ৰোহৰ বিষয়ে পাইছিলা হয় না মনিৰাম দেৱানে 1857 চনত যি ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল তাৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে বা ব্ৰিটিছৰ বিৰুদ্ধে যে বিদ্ৰোহ কৰিছিল তাৰ অপৰাধত কি হৈছিল মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক দুইজনকে ফাঁসি দিয়া হৈছিল হেতু কাৰণে এতিয়া তোমালোকৰ কি হৈ যাব যে তোমালোকে এটা অপচনটো দেখিলা গম পাইছা হয় না তেন্তে এতিয়া তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ এ 1858 চনৰ 26
ফেব্ৰুৱাৰী ঠিক আছে 1858 চনৰ 26 ফেব্ৰুৱাৰীত মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল তেওঁলোক আছিল কি ব্ৰিটিছৰ বিৰুদ্ধে কৰা মূল ষড়যন্ত্ৰকাৰী হিচাপে এতিয়া হো নেক্সট কোৱেশ্চন আছে সোৱা তলৰ কোনজন জোনাকী যুগৰ ত্ৰিমূৰ্তি অন্তৰ্গত নহয় এটা তোমালোকৰ অপচন নাম্বাৰ 8 আছে লক্ষ্মীনাথ বেজবৰুৱা অপচন নাম্বাৰ 2 আছে জ্যোতিপ্ৰসাদ আগৰৱালা অপচন নাম্বাৰ C আছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপচন নাম্বাৰ D আছে হেমচন্দ্ৰ গোস্বামী এতিয়া কি হ'ল এতিয়া তোমালোকৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কলে আমি কাক বুজো আমি বুজো চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় হয় নাই সেইটো কাৰণে এতিয়া তোমালোকক দিছে যে কোনজন জোনাকী যুগৰ ত্ৰিমূৰ্তি অন্তৰ্গত নহয় এতিয়া কোন নহব আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে এটো অপচন নাম্বাৰ বি হ'ব লাগিছিল ঠিক আছে এতিয়া আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ বি জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয় হয় নাই ত্ৰিমূৰ্তি হিচাপে কোন আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা ওকে এতিয়া হু নেক্সট কোৱেশ্চন আছে সোৱা নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল এতিয়া আমাৰ আগৰ পৰিকল্পনাৰ আয়োগৰ ঠাইত নীতি আয়োগ আহিছিল হয় নাই সেই নীতি আয়োগৰ 2015 চনৰ নীতি আয়োগখনৰ প্ৰথম বৈঠক বহিছিল ক'ত উদিছে দিল্লী মুম্বাই কলিকতা নে জয়পুৰ এতিয়া আমাৰ নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল অপচন নাম্বাৰ এ কাৰেক্ট হ'ব দিল্লী ঠিক আছে আমাৰ দিল্লীত নীতি আয়োগৰ প্ৰথম বৈঠক বহিছিল তাৰ পিছত আছে নেক্সট কোৱেশ্চন তলৰ কোনটো আঞ্চলিক সমস্যাৰ উদাহৰণ এতিয়া তলৰ কোনটো আঞ্চলিক সমস্যা উদাহৰণ দিছে অপচন নাম্বাৰ এ দিছে মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা তাৰ পিছত অপচন নাম্বাৰ বি দিয়া আছে কোনো এঠাইত নয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা তাৰ পিছত অপচন নাম্বাৰ সি দিয়া আছে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ আৰু অপচন নাম্বাৰ ডি দিয়া আছে বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি এতিয়া আমি ভৌগোলিক দিশৰ পৰা আমাৰ সমস্যাসমূহক তিনিটা ভাগত ভাগ কৰিছিলো হয় না এটা আছিল স্থানীয় সমস্যা আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা ঠিক আছে এটা স্থানীয় সমস্যাসমূহ কি যিবোৰ এটা মানে এটা সীমিত স্থানৰ ভিতৰত যিসমূহ আমাৰ সমস্যা হয় না বা তাৰ পিছত আহিলে আমাৰ আঞ্চলিক সমস্যা কি হ'ব এটা অঞ্চলত হ'ব তাৰ পিছত গোলকীয় সমস্যাবোৰ গোটেই বিশ্বই যিবিলাক সমস্যা আমাৰ সন্মুখীন হ'ব যেনেকৈ গোলকীয় উষ্ণতা ঠিক আছে এতিয়া তোমালোকক সুধিছে যে তলৰ কোনটো আঞ্চলিক সমস্যাৰ উদাহৰণ তেন্তে কোনটো হ'ব এটা কোনো এঠাইত নয়ে সৃষ্টি কৰা খহনীয়া সমস্যা হেতু আমাৰ স্থানীয় সমস্যা হ'ব হয় না কাৰণ এটা স্থানতে হেতু সমস্যা হৈছে তাৰ পিছত ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ বা বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানী নাটনি এইবিলাক কি কোনো এটা নিৰ্দিষ্ট স্থানত হোৱা সমস্যা সো এটো কি হ'ব এটো এটা স্থানীয় সমস্যা হ'ব সেই কাৰণে আমাৰ এতিয়া আঞ্চলিক সমস্যা এটা ভৌগোলিক স্থানত হোৱা সমস্যাসমূহ আমাৰ আঞ্চলিক সমস্যা কোনো এটা অঞ্চলক এতিয়া মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানী নাটনিজনিত সমস্যাটো হেতু কাৰণে আমাৰ হ'ব এটা আঞ্চলিক সমস্যা ঠিক আছে এটা আঞ্চলিক সমস্যা উদাহৰণ বুলি ক'লে আমি কোনটো পালো অপচন নাম্বাৰ এটো ঠিক আছে অপচন নাম্বাৰ এ কাৰেক্ট হয় মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানী নাটনিজনিত সমস্যাটো আমাৰ এটা আঞ্চলিক সমস্যাৰ উদাহৰণ দেন আহিলে মানৱ উন্নয়নৰ সূচক তিনিটা কি কি এতিয়া আমাৰ মানৱ উন্নয়ন হ'বলৈ হলে তিনিটা সূচক উল্লেখ কৰা হৈছিল হয় নে ইয়াৰ অপচন নাম্বাৰ এ দিয়া আছে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ তাৰ পাছতে অপচন নাম্বাৰ বি দিয়া আছে প্ৰত্যাশিত আয়ু শিক্ষা জীৱন যাত্ৰাৰ মান তাৰ পিছত অপচন নাম্বাৰ সি দিয়া আছে অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন মানৱ উন্নয়ন তাৰ পিছত অপচন নাম্বাৰ ডি দিয়া আছে জাতীয় আয় জনমূৰি আয় আৰু অৰ্থনৈতিক বিকাশ এতিয়া মানৱ উন্নয়নৰ সূচক তিনিটা হ'ল আমাৰ সোৱা কাৰেক্ট আনসাৰ কি হ'ব আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ বি মানৱ উন্নয়নৰ তিনিটা সূচক বুলি আমি কোন তিনিটাক বুজো প্ৰত্যাশিত আয়ু শিক্ষা আৰু জীৱন যাত্ৰাৰ মান এতিয়া প্ৰত্যাশিত আয়ু মানে কি আছিল যে এটা শিশু বা ব্যক্তি জন্মৰ পাছত তেওঁৰ মানে কিমান বছৰলৈকে তেওঁৰ আয়ু কিমান হ'ব হয় না তাৰ এটা গড় হিচাপ উলিওৱা হয় আৰু হেতুৱে হ'ব কিমান বছৰলৈকে মানে তেওঁ জীয়াই থাকিব হেতু হ'ল প্ৰত্যাশিত আয়ু এতিয়া উন্নত দেশসমূহত সেই
গড় যোনটো আয়ুস হেতু বেছি হয় আৰু যোনবোৰ অনুন্নত দেশ এবাৰত কম হয় না কাৰণ উন্নত দেশবোৰত চিকিৎসা সুবিধা বা বিভিন্ন ধৰণৰ যিসমূহ সুবিধা কাৰণে স্বাস্থ্য সুবিধা তাৰ পিছত শিক্ষা মানে কি আছিল মানে শিক্ষা মানে সাক্ষৰতা হাৰ প্ৰাপ্তবয়স্ক লোকৰ ভিতৰত কিমান সাক্ষৰতা হাৰ আছে তাৰ এটা হিচাপ উলিওৱা হয় এতিয়া বা উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষানুষ্ঠানসমূহত নামভৰ্তি হিচাপত হয়নে হেতু শিক্ষা তাৰ পাছত জীৱন যাত্ৰাৰ মান এতিয়া জীৱন যাত্ৰাৰ মান মানে কি যদি আমাৰ স্বাস্থ্য বা দৰিদ্ৰতা স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি সুবিধা নাপাওঁ তেতিয়া আমাৰ কি হ'ব জীৱন যাত্ৰাৰ মানবোৰ কমি আহিব আৰু উন্নত দেশসমূহত তেনেকা আমাৰ শিক্ষাৰ ক্ষেত্ৰত হওক বা জীৱন যাত্ৰাৰ মানটো উন্নত হয় আৰু অনুন্নত দেশসমূহত কম হয় হয়নে সো মানৱ উন্নয়নৰ সূচক তিনিটা সেইকাৰণে কি আমাৰ এটা প্ৰত্যাশিত আয়ু শিক্ষা আৰু জীৱন যাত্ৰাৰ মান ঠিক আছে তেন্তে আমাৰ কাৰেক্ট আনসাৰ হয় অপচন নাম্বাৰ B2 এতিয়া চোৱা অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে হোৱা জনপ্ৰব্ৰজনৰ সুদবোৰ একাধিক্ৰমে সজোৱা এতিয়া আমাৰ অসমলৈ বিভিন্ন সময়ত বিভিন্ন কাৰণত বিশ্বৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোকসকল আহিছিলে হয় নাই সো একাধিক্ৰমে সজাবলৈ কৈছে যে কোনসকল লোক কেতিয়া আহিছিলে মানে কোনসকল লোক আহাৰ পিছত কোনসকল আহিছিলে এতিয়া আমাৰ যেটো আমি পাও হয় নাই আমি কি বুলি পাইছিলো যে অসমলৈ প্ৰথম অহা গোষ্ঠীটো আমি পাইছিলো অষ্ট্ৰিক গোষ্ঠী হয় নাই তেন্তে এতিয়া অষ্ট্ৰিক গোষ্ঠী আছে তোমাৰ এই গুটেকেটা এটো মানে অপচন নাম্বাৰ ডি হক তাৰ পিছত অপচন নাম্বাৰ সি অপচন নাম্বাৰ B2 নহবই কাৰণ প্ৰথম ইয়াত মংগোলীয় দিয়া আছে এটা অপচন প্ৰথম আহিছিল আমাৰ অষ্ট্ৰিক এটা অষ্ট্ৰিক গুটেকেটা অপচনতে আছে তাৰ পিছত অষ্ট্ৰিক গোষ্ঠী পিছতে আমাৰ অসমলৈ আহিছিল মংগোলীয় সকল ঠিক আছে এতিয়া মংগোলীয় ইয়াত আছে আৰু অপচন নাম্বাৰ C2 মংগোলীয় দিয়া আছে তাৰ পিছত অপচন নাম্বাৰ D2 দিয়া আছে তাৰ পিছত আহিছিল ককেশীয় সকল ঠিক আছে ককেশীয় সকলৰ পিছত আহিছিল আমাৰ ককেশীয় সকলৰ পিছত কোন আহিছিল ককেশীয় সকলৰ পিছত আহিছিল আহোম সকলৰ পিছত আনিছিল আমাৰ ব্ৰিটিছ চাহ জনগোষ্ঠী সকলক অসমলৈ তাৰ পিছত আহিলে পূৰ্ববংগীয় মূলৰ মুছলমান সকল হেতু কাৰণে আমাৰ এতিয়া কি হ'ব আমাৰ এতিয়া কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ A ঠিক আছে এতিয়া অসমলৈ একাধিক অহা জনপ্ৰব্ৰজনৰ হুতক যদি আমি একাধিক্ৰমে দেখাও তেতিয়া প্ৰথম আহিছিল আমাৰ কি অষ্ট্ৰিক গোষ্ঠী লোকসকল হয় না তাৰ পিছত আহিলে মংগোলীয় সকল তাৰ পিছত আহিলে ককেশীয় সকল তাৰ পিছত আহিলে আহোম সৰি তোমালোকৰ এই অপচন নাম্বাৰ A টো নহয় এতিয়া তোমালোকৰ হ'ব অষ্ট্ৰিক তাৰ পিছত আহিলে মংগোলীয় সকল ককেশীয় সকল আহোম সকল চাহ জনগোষ্ঠী আৰু পূৰ্ববংগীয় মুছলমান সকল তোমালোকৰ এটা কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ C2 ঠিক আছে প্ৰথম আহিলে অষ্ট্ৰিক গোষ্ঠীৰ লোকসকল তাৰ পিছত মংগোলীয় ককেশীয় আহোম চাহ জনগোষ্ঠী আৰু পূৰ্ববংগীয় মূলৰ মুছলমান সকল ওকে অপচন নাম্বাৰ C2 তোমালোকৰ কাৰেক্ট তাৰ পিছৰ কোৱেশ্চনটো আছে হেমকুক ৰচনা কৰিছিল এতিয়া হেমকুক কোনে ৰচনা কৰিছিল দিয়া আছে হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ গোস্বামী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা আৰু হুমেন বৰগোহাঁই ঠিক আছে হেমচন্দ্ৰ বৰুৱা নে হেমচন্দ্ৰ গোস্বামী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা নে হুমেন বৰগোহাঁই এতিয়া তোমালোকৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰচেষ্টাতে হয় নাই হেমকুক ৰচনা হৈছিল এটা কাৰ কোনে ৰচনা কৰিছিল হেমচন্দ্ৰ বৰুৱা এতিয়া হেমচন্দ্ৰ বৰুৱাই হেমকুক ৰচনা কৰিছিল ঠিক আছে তাৰ পিছত এতিয়া আকৌ আহিলে ক অংশৰ লগত খ অংশ মিলোৱা এতিয়া তোমালোকৰ ক অংশৰ লগত খ অংশ মিলোৱা দিয়া আছে প্ৰথমতে অসমত বাংলা ভাষাৰ প্ৰচলন এতিয়া অসমত বাংলা ভাষাৰ প্ৰচলন কিমান চনত হৈছিল এতিয়া অসমত আমাৰ বাংলা ভাষাৰ প্ৰচলন হৈছিল কিমান চনত 1836 চনত ঠিক আছে তাৰ পিছত অসম ছাত্ৰ সন্মিলনৰ জন্ম এতিয়া অসম ছাত্ৰ সন্মিলনৰ জন্ম কিমান চনত হৈছিল অসম ছাত্ৰ সন্মিলনৰ জন্ম হৈছিল অপচন নাম্বাৰ 4 1916 চনত তাৰ পিছত সদৌ অসম ৰায়ত সভা এতিয়া সদৌ অসম ৰায়ত সভাৰ জন্ম হৈছিল 1933 চনত আৰু তাৰ পিছত আহিলে যোৰহাট সাৰ্বজনীন সভা যোৰহাট সাৰ্বজনীন সভাৰ জন্মৰ চনটো হৈছে 1884 চন 1884 চনত ঠিক আছে তেন্তে আমাৰ কংখৰ লগত খংখ মিলোৱা হৈ গল অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল 1836 চনত তাৰ পিছত অসম ছাত্ৰ সন্মিলনৰ জন্ম 1916 চনত সদৌ অসম ৰায়ত সভাৰ জন্ম 1933 চনত আৰু
তোমাৰ যোৰহাট সাৰ্বজনিক সভাৰ জন্ম হৈছিলে 1884 চনত ঠিক আছে তেন্তে আমাৰ এতিয়া কাৰেক্ট আনসাৰ হ'ব এ লগত আছে এতিয়া 3 হয় না এ লগত 3 কত আছে অপচন নাম্বাৰ সি এ লগত 3 তাৰ পিছত বি অসম ছাত্ৰ সন্মিলনৰ জন্ম 1916 ঠিক আছে তাৰ পিছত হদৌ অসম ৰায়ত সভা C21 হদৌ অসম ৰায়ত সভা 1933 চন তাৰ পিছত আহিলে যোৰহাট সাৰ্বজনিক সভা জন্ম 1884 চনত ঠিক আছে ওকে তেন্তে আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ সি এতিয়া হু নেক্সট কুৱেশ্যন আছে 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইসৰয় জনৰ নাম হল অপচনত দিয়া আছে লৰ্ড কাৰ্জন লৰ্ড ৰিপন লৰ্ড মিন্টু আৰু লৰ্ড কৰ্ণৱালিছ এতিয়া তোমালোকৰ মুছলিম লীগ গঠনত সহায় কৰা ভাইসৰয় জন সুধিছে হয় নে এটা তোমালোকৰ লৰ্ড কাৰ্জন আছিলে তোমালোকৰ 1905 চনলৈকে ভাইসৰয় তাৰ পিছত তোমালোকৰ ভাইসৰয় হল কোন লৰ্ড মিন্টু আৰু হে লৰ্ড মিন্টুৱে কি কৰিছিলে মুছলিম লীগ গঠন কৰা সহায় কৰিছিলে সেই কাৰণে তোমালোকৰ এতিয়া সহায় কৰা ব্ৰিটিছ ভাইসৰয়জন কাৰণ লৰ্ড কাৰ্জনৰ পিছত ব্ৰিটিছ ভাইসৰয় হৈছিলে লৰ্ড মিন্টু আৰু তেওঁৱে এই মুছলিম লীগ গঠন কৰাত মানে সহায় কৰিছিলে সেই কাৰণে তোমাৰ 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইসৰয়জন হ'ব আমাৰ লৰ্ড মিন্টু এতিয়া পালো আমি অপচন নাম্বাৰ বি কাৰেক্ট হয় লৰ্ড মিন্টু ঠিক আছে তাৰ পিছত চোৱা তলৰ কোনখন কংগ্ৰেছ অধিবেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল অপচন নাম্বাৰ এ দিয়া আছে নাগপুৰ অধিবেশন তাৰ পিছত লাহোৰ অধিবেশন কলিকতা অধিবেশন আৰু পাণ্ডু অধিবেশন এতিয়া আমাৰ জৱাহৰলাল নেহেৰুৰ সভাপতিত্বত 1929 চনত কত হৈছিলে লাহোৰ ঠিক আছে লাহোৰ অধিবেশনত আমাৰ পূৰ্ণ স্বৰাজৰ আমাৰ ভাৰতীয় জনসাধাৰণৰ মূল আকাংক্ষা হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিছিল কোনখন অধিবেশনত লাহোৰ অধিবেশনত যিখন হৈছিল 1929 চনত তেন্তে আমাৰ এতিয়া শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি লাহোৰ অধিবেশন ওকে তাৰ পিছত আহিলে তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয় এতিয়া অসহযোগ আন্দোলনৰ কিছুমান ইতিবাচক আছিল আৰু কিছুমান নেতিবাচক দিশ আছিল হয়নে এতিয়া কৈছে যে কোনটো ইতিবাচক দিক নহয় এতিয়া অপচন নাম্বাৰ এ দিয়া আছে বিধানসভা বৰ্জন তাৰ পিছত দিয়া আছে অস্পৃশ্যতা আঁতৰোৱা অপচন নাম্বাৰ সি দিয়া আছে হিন্দু মুছলমানৰ মাজত একতাৰ প্ৰসাৰ আৰু অপচন নাম্বাৰ ডি দিয়া আছে হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতি এতিয়া তোমালোকৰ অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হিচাপে আমি পাইছিলো কি বিধানসভা বৰ্জন হয় না এইটো এটা অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হিচাপে পোৱা যায় সেইকাৰণে সুধিছে যে তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয় তেন্তে আমাৰ এতিয়া কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ এ বাকি কেইটা অস্পৃশ্যতা আঁতৰোৱা হিন্দু মুছলমানৰ মাজত একতাৰ প্ৰসাৰ হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতি এইবিলাক আমাৰ অসহযোগ আন্দোলনৰ ইতিবাচক দিশ ঠিক আছে বিধানসভা বৰ্জন এইটো ইতিবাচক দিশ নহয় নেক্সট কুৱেশ্যন আছে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য এটা ষ্টেটমেন্ট দিছিলে কোনে সুধিছে উক্তিটো কোনে আগবঢ়াইছিল CF জনছ জৰ্জ চিজহম জি ডাৰ্কেনৱাল আৰু জিম মাৰমান এতিয়া তোমালোকৰ এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য এই উক্তিটো আগবঢ়াইছিলে কোনে জৰ্জ চিজহম আছে অপচন নাম্বাৰ বি কাৰেক্ট তেওঁ এই উক্তিটো আগবঢ়াইছিলে জৰ্জ চিজহমে এতিয়া চোৱা ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হল কোন হ'ব সভাপতি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি দিয়া আছে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অপচন নাম্বাৰ সি দিয়া আছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অপচন ডি দিয়া আছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এতিয়া তোমালোকৰ কি হল ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন কোন হ'ব লাগিব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ঠিক আছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এটো কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ ডি
তাৰ পিছত দিছে চোৱা তলত দিয়া ঘটনাসমূহ শুদ্ধ ক্ৰমত সজোৱা এতিয়া তোমালোকৰ শুদ্ধ ক্ৰমত সজাবলৈ কৈছে মানে কোনটো ঘটনাৰ পিছত কোনটো ঘটনা হৈছিল এতিয়া ইয়াত দিয়া আছে অপচন নাম্বাৰ এ দিয়া আছে ক্ৰিপছ মিছন পাকিস্তানৰ দাবী সাম্প্ৰদায়িক বাটোৱাৰা গান্ধী আৰুইন চুক্তি তাৰ পিছত দিয়া আছে গান্ধী আৰুইন চুক্তি সাম্প্ৰদায়িক বাটোৱাৰা পাকিস্তানৰ দাবী ক্ৰিপছ মিছন তাৰ পিছত দিয়া হৈছে সাম্প্ৰদায়িক বাটোৱাৰা ক্ৰিপছ মিছন পাকিস্তানৰ দাবী গান্ধী আৰুইন চুক্তি অপচন ডি দিয়া আছে পাকিস্তানৰ দাবী ক্ৰিপছ মিছন সাম্প্ৰদায়িক বাটোৱাৰা গান্ধী আৰুইন চুক্তি এটা তোমালোকে চন কেইটা মনত পেলাব লাগিব কোনটো পিছত কোনটো আছিল মানে কোনটো ঘটনাৰ পিছত কোনটো ঘটনা হৈছিল এতিয়া তোমালোকৰ গান্ধী আৰু কি হল যে আৰুইনৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল ঠিক আছে আইন অমান্য আন্দোলনৰ পাছত এতিয়া মানে যেতিয়া গান্ধী জেলত আছিল বা গান্ধী ওচৰলৈ গৈ যেতিয়া আৰুইনে এখন চুক্তি তেওঁৰ মানে চুক্তি দুইজনে বান খাইছিল হয়নে তাৰ পিছত কি হল সেইটো ঘটনা কেতিয়া হৈছিল 1931 চনৰ 5 মাৰ্চ তাৰিখে গান্ধী আৰু আৰুইনৰ মাজত চুক্তি হৈছিল তাৰ পিছত সাম্প্ৰদায়িক গান্ধী আৰুইন চুক্তি হৈছিল আমাৰ 1931 5 মাৰ্চত তাৰ পিছত সাম্প্ৰদায়িক বাটোৱাৰা হৈছিল 1932 তাৰ পিছত পাকিস্তানৰ দাবী মানে পাকিস্তানৰ দাবী কৰিছিল জিন নাই হয়নে 1940 তাৰ পিছত ক্ৰিপছ মিছনক কি কৰিছিল যে ষ্টেমফোৰ্ড ক্ৰিপছক পঠিয়াইছিল ভাৰতৰ লগত আলোচনা কৰিবলৈ যেহেতু ভাৰতে কি কৰিছিল যে দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ নকৰা সিদ্ধান্ত লৈছিল সো হেতু কেতিয়া হৈছিল 1942 ঠিক আছে এতিয়া যদি একাধিক্ৰমে আমি হজালে তেন্তে দেখিম যে গান্ধী আৰুইন চুক্তি হৈছিল তাৰ পিছত সাম্প্ৰদায়িক বাটোৱাৰা পাকিস্তানৰ দাবী তাৰ পিছত আহিলে আমাৰ ক্ৰিপছ মিছন হয়নে সেই কাৰণে এতিয়া আমাৰ অপচন নাম্বাৰ বি টো কাৰেক্ট হ'ব ওকে তাৰ পিছত দিছে কোনখন মহাদেশ এছিয়া মহাদেশতকৈ সৰু আৰু উত্তৰ আমেৰিকা মহাদেশতকৈ ডাঙৰ এতিয়া তোমালোকে চাব লাগিব যে কোনখন মহাদেশ এছিয়া মহাদেশতকৈ সৰু হ'ব লাগিব আৰু উত্তৰ আমেৰিকা মহাদেশতকৈ ডাঙৰ হ'ব লাগিব ইয়াত দিয়া আছে দক্ষিণ আমেৰিকা আফ্ৰিকা ইউৰোপ আৰু ওচেনিয়া এতিয়া এছিয়া মহাদেশতকৈ সৰু আৰু উত্তৰ আমেৰিকাতকৈ ডাঙৰ দেশখন হ'ব আমাৰ আফ্ৰিকা অপচন নাম্বাৰ বি টু কাৰেক্ট আফ্ৰিকা ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো দিছে IUCNৰ বিষয়ে তলৰ বাক্যবোৰৰ পৰা শুদ্ধ বিকল্পটো উলিওৱা The International Union for Conservation of Nature হয়নে তাৰ বিষয়ে এতিয়া তলৰ বাক্য কোনকিটা শুদ্ধ বাছি উলিয়াবলৈ দিছে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা তাৰ পিছত দিছে যে IUCN জুলিয়ান হাৰ্কছলেৰ নেতৃত্বত স্থাপন হৈছিল তাৰ পিছত দিছে যে এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা এটা প্ৰথমটো যোনটো দিছে IUCN জুলিয়ান হাৰ্কছলেৰ নেতৃত্বত স্থাপন হৈছিল এটো আমাৰ শুদ্ধ হয়নে তাৰ পিছত এই সংস্থাটোৰ মূল উদ্দেশ্য কি কৈছে যে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা এটো শুদ্ধ তাৰ পিছত আছে IUCNৰ নেতৃত্বত WWF World Wildlife Fund for Nature স্থাপিত হৈছে এটো হয় IUCNৰ নেতৃত্বতে হৈছিল তাৰ পিছত দিয়া আছে যে IUCNৰ নেতৃত্বতে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন নামে ভাৰত চৰকাৰৰ এটি মন্ত্ৰণালয় গঠন হয় এতিয়া কি হ'ল যে IUCNৰ নেতৃত্বত এটো গঠন হৈছিল ভাৰত চৰকাৰৰ এটি মন্ত্ৰণালয় কিন্তু এটো IUCNৰ নেতৃত্বত গঠন হোৱা নাছিল হেতু কাৰণে এটো শুদ্ধ নহয় ঠিক আছে তেন্তে আমাৰ কোন কেটা শুদ্ধ পালো 1 2 আৰু 3 এ কেটা শুদ্ধ ঠিক আছে তেন্তে তোমালোকৰ এতিয়া অপচন নাম্বাৰ বি কাৰেক্ট হ'ব 1 2 and 3 কাৰেক্ট ওকে এতিয়া হু নেক্সট কোৱেশ্চন আছে
খ্ৰীষ্টপূৰ্ব 1500 হিন্দু সভ্যতাৰ পতন হৈছিল আৰু উক্তি বিধ দিয়া আছে হিন্দু সভ্যতাৰ পতনৰ পাছতে বৈদিক যুগ আৰম্ভ হৈছিল এটা খ্ৰীষ্টপূৰ্ব 1500 তে কি হৈছিল আমাৰ হিন্দু সভ্যতাৰ পতন হৈছিল এটো উক্তি আমাৰ হয় না আৰু হিন্দু সভ্যতাই যেতিয়া পতন হৈছিল তাৰ পাছতে আৰম্ভ হৈছিল আমাৰ বৈদিক যুগৰ এটো শুদ্ধ তেন্তে আমাৰ উক্তি এ আৰু উক্তি বি দুইটাই শুদ্ধ ঠিক আছে এতিয়া দুইটা উক্তি শুদ্ধ অপশন নাম্বার বি কারেক্ট হয় দুইটা উক্তিয়ে শুদ্ধ তাৰ পাছত আছে 1891 চনত লণ্ডনৰ পৰা উকালতি শিকি অহাৰ পাছত মহাত্মা গান্ধীয়ে উকিল হিচাপে কোন দুখন চহৰত উকালতি কৰিছিল এতিয়া 1891 চনত যেতিয়া লণ্ডনৰ পৰা উকালতি শিকি আহিছিল হয় না মহাত্মা গান্ধী উভতি আহিছিল তাৰ পাছত তেওঁ প্ৰথমে কোন দুখন চহৰত উকালতি কৰিছিল সুধিছে ৰাজকোট আৰু নাগপুৰ ৰাজকোট আৰু বোম্বাই কলকাতা আৰু বোম্বাই কলকাতা আৰু নাগপুৰ এতিয়া কোন দুখন ঠাইত উকালতি কৰিছিল The correct answer হব option number B ৰাজকোট আৰু বোম্বাই তেওঁ উভতি অহাৰ পাছত উকালতি কৰিছিল মহাত্মা গান্ধী ওকে দেন বন্দিনী ভাৰত নাটকখন ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা কমলাকান্ত ভট্টাচাৰ্য অম্বিকাগিৰি ৰায় চৌধুৰী আৰু চন্দ্ৰকুমাৰ আগৰৱালা এতিয়া বন্দিনী ভাৰত নামৰ বিদ্ৰোহাত্মক নাটকখন ৰচনা কৰিছিল কোনে অপচন নাম্বাৰ সি কাৰেক্ট আনসাৰ অম্বিকাগিৰি ৰায় চৌধুৰী বন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিল ঠিক আছে এতিয়া অপচন নাম্বাৰ সি টো কাৰেক্ট হয় এতিয়া নেক্সট কুৱেশ্যনত আছে শিল্প বিপ্লৱৰ পাছত পৃথিৱীৰ উপৰিভাগৰ উত্তাপ 0.74 ডিগ্ৰী সেলসিয়াস বৃদ্ধি পায় এই পৰিঘটনা হৈছে যেতিয়া শিল্প বিপ্লৱ হৈছিল তাৰ পাছত আমাৰ পৃথিৱীৰ উপৰিভাগ 0.76 ডিগ্ৰী সেলসিয়াস বৃদ্ধি পায় বুলি কৈছিল আৰু এই পৰিঘটনাটো কি বুলি কোৱা হয় নিৰ্বনীকৰণ মৰুকৰণ গোলকীয় উত্তাপ বৃদ্ধি নে বায়ু প্ৰদূষণ তে কি হ'ব পৃথিৱীৰ উপৰিভাগৰ উত্তাপ বৃদ্ধি পাইছে হয় নে সো এটো পৰিঘটনা কি হ'ব আমাৰ অপচন নাম্বাৰ সি টো কাৰেক্ট হ'ব গোলকীয় উত্তাপ বৃদ্ধি তাৰ পিছত আকৌ দিলে কংখৰ লগত খংখ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা এতিয়া দিয়া আছে সঞ্জীৱনী ঠিক আছে সঞ্জীৱনী আমাৰ কোনে সম্পাদনা কৰিছিলে সঞ্জীৱনী সম্পাদনা কৰিছিলে কৃষ্ণ কুমাৰ মিত্ৰ ঠিক আছে সঞ্জীৱনী কৃষ্ণ কুমাৰ মিত্ৰ তাৰ পিছত আছে বংগীয় কলা সংসদ এতিয়া বংগীয় কলা সংসদ কাৰ কোনে কৰিছিলে অবনীন্দ্ৰ ঠাকুৰ তাৰ পিছত ভাৰতী সৰলা দেৱী চৌধুৰী তাৰ পিছত বংগ জাতীয় বিদ্যালয় ৰবীন্দ্ৰনাথ ঠাকুৰ হয় না বংগ জাতীয় বিদ্যালয় প্ৰতিষ্ঠাত সহায় কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে তেন্তে কি হ'ব তোমালোকৰ সঞ্জীৱনী কৃষ্ণ কুমাৰ মিত্ৰ বংগীয় কলা সংসদ অবনীন্দ্ৰনাথ ঠাকুৰ তাৰপিছত ভাৰতীৰ সৰলা দেৱী চৌধুৰী আৰু বংগ জাতীয় বিদ্যালয় ৰবীন্দ্ৰনাথ ঠাকুৰ তেন্তে এতিয়া অপচন নাম্বাৰ কোনটো কাৰেক্ট হ'ব তোমালোকে চোৱা এতিয়া এত আছিলে সঞ্জীৱনী কোন এটো 3 এই ইয়াটো আছে এটো এ বি আৰু ডি এই কেটা ভিতৰতে এটা হ'ব মানে এ ঠিক আছে তাৰ পিছত বি টো চাবা এতিয়া বংগীয় কলা সংসদ অবনীন্দ্ৰনাথ ঠাকুৰ এতিয়া বি টো 4 তাৰ পিছত আছে ভাৰতী কোনে সৰলা দেৱী চৌধুৰী তাৰ পিছত আছে ডি টো বংগ জাতীয় বিদ্যালয় ৰবীন্দ্ৰনাথ ঠাকুৰ ঠিক আছে তেন্তে তোমালোকৰ এতিয়া কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ এ টো কাৰেক্ট হ'ব এতিয়া নেক্সট কোৱেশ্চন আছে 1947 চনৰ ভাৰত বিভাজনে উত্তৰ পূব অঞ্চল আৰু ভাৰতৰ বাকি অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিল হয় নে যেটা 1947 চনৰ ভাৰত বিভাজন হৈছিল তেতিয়া কি হৈ গৈছিল যে উত্তৰ পূব অঞ্চল আৰু ভাৰতৰ বাকি অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিল তাৰ পিছত পশ্চিম বংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহণ বিভাজনৰ পিছত পূৰ্ব পাকিস্তান অন্তৰ্গত হৈ গৈছিল এতিয়া কি হ'ব এই দুইটাই শুদ্ধ আৰু R এৰ শুদ্ধ ব্যাখ্যা সেই কাৰণে অপচন নাম্বাৰ ডি টো আমাৰ কাৰেক্ট হ'ব এ আৰু R দুয়ো শুদ্ধ আৰু R2 এৰ শুদ্ধ ব্যাখ্যা তেন্তে এতিয়া তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ ডি এতিয়া চোৱা
তলত দিয়া ঐতিহাসিক পৰিঘটনাসমূহ ক্ৰমৰ পৰা পুৰণিৰ পৰা নতুনলৈ সজোৱা আৰু সঠিক ক্ৰমৰ বিকল্প বাছি উলিয়া এটা তোমালোকৰ জিনবিলাক বিদ্যুৎ দিয়া আছে নহয় নে সেই অসমত হোৱা বিদ্ৰোহৰ কথা দিয়া হৈছে এটা তোমাকে এগেইন কি তোমালোকে ইয়াৰ কিটা মনত পেলাব লাগিব এটা ইয়াৰ ওয়াইজ তোমালোকে কি কৰিব লাগিব এইকিটা মিলাব লাগিব ঠিক আছে এতিয়া তোমালোকৰ প্ৰথম কি হৈছিলে প্ৰথম হৈছিলে তোমালোকৰ জয়ন্তীয়া বিদ্যুৎ ঠিক আছে জয়ন্তীয়া বিদ্যুৎ হৈছিলে 1861 তোমালোকৰ হৈছিলে জয়ন্তীয়া বিদ্যুৎৰ পিছতে হৈছিলে তোমালোকৰ উত্তৰ কাছাৰৰ বিদ্যুৎ ঠিক আছে উত্তৰ কাছাৰ বিদ্যুৎ হৈছিলে তাৰ পিছত তোমালোকৰ হৈছিলে ৰঙিয়াৰ কৃষক বিদ্যুৎ আৰু তাৰ পিছত হৈছিলে তোমালোকৰ লাচিমাৰ কৃষক বিদ্যুৎ ঠিক আছে প্ৰথম হৈছিলে তোমালোকৰ জয়ন্তীয়া বিদ্যুৎ তাৰ পিছত উত্তৰ কাছাৰৰ বিদ্যুৎ ৰঙিয়াৰ কৃষক বিদ্যুৎ আৰু তাৰ পিছতে হৈছিলে লাচিমাৰ কৃষক বিদ্যুৎ সেই কাৰণে তোমালোকৰ এতিয়া এইকেইটা নহয় কাৰেক্ট আনসাৰ তোমালোকৰ হৈ যাব অপচন নাম্বাৰ এ তাৰপিছত চোৱা গাঁও অঞ্চলৰ যিবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠানটো কি এতিয়া দিছে কেন্দ্ৰীয় বেংক নে আঞ্চলিক গ্ৰাম্য বেংক নে নাবাৰ্ড নে ভাৰতীয় ষ্টেট বেংক এতিয়া কি হল যে নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট হয় নে নাবাৰ্ড সো তোমালোকৰ সেই কাৰণে কি হ'ব যে অনুষ্ঠান গাঁও অঞ্চলৰ যিবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত সেই আটাইবোৰে তেন্তে বিত্ত যোগানকাৰী প্ৰতিষ্ঠানটো হ'ব তোমালোকৰ নাবাৰ্ড যেটো ফুল ফৰ্ম কি নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট নাবাৰ্ড হ'ব হয় নে অপচন নাম্বাৰ সি টু কাৰেক্ট তাৰপিছত ষ্টেটমেন্ট দিছে যে এটা দেউলীয়া বেংকৰ এখন দিন উকলা চেক এটা দেউলীয়া বেংকৰ এখন দিন উকলা চেক ভাৰতৰ কোনটো ঐতিহাসিক ঘটনা এই বাক্যশাৰীৰ লগত জড়িত তেওঁলোকৰ অপচন দিয়া আছে সাইমন কমিশন ক্ৰিপছ মিছন ব্যক্তিগত সত্যাগ্ৰহ আৰু গান্ধী আৰুইন চুক্তি এটা এই যোনটো তোমালোকৰ কোনটো ঐতিহাসিক ঘটনাৰ লগত জড়িত সুধিছে এই বাক্যশাৰী এতিয়া কি হৈছিলে যেতিয়া তোমালোকৰ ষ্টেনফোৰ্ড ক্ৰিপছক মানে এটা দল ভাৰতলৈ পঠিয়াইছিল হয় না ভাৰতে দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ বিৰুদ্ধে অংশগ্ৰহণ নকৰো বুলি কৈছিলে তাৰ পাছত কি হল তেওঁলোকে কৈছিলে যে তেওঁলোকক কি দিব মানে যুদ্ধৰ পাছত স্বায়ত্ত শাসন দিব মানে তেওঁলোকক ক্ষমতা দিব কিন্তু হেতুটো তেওঁলোকে আগতেই বিচাৰি আছিল হয় তেওঁলোকে এটা কি বিচাৰিছিল যে তাৰ পিছত ভাৰতে পূৰ্ণ স্বৰাজ বিচাৰিছিল তেওঁলোকে যোনটো লৈ আহিছিলে ভাৰতৰ ওচৰলৈ হেতু কি কৈছিলে হেতু এটা মানে দিন উকলি যোৱা কথা নিচিনা হৈ গৈছিলে সেই কাৰণে হেতু কাৰণে এই ঘটনা খাৰি কৈছিলে যে এটা দেউলীয়া বেংকৰ এখন দিন উকলা চেগেটো ক্ৰিপছ মিছনৰ এতিয়া হ'ব ক্ৰিপছ মিছন যেতিয়া ক্ৰিপছ মিছন ভাৰতলৈ আহিছিলে সেই সময়ৰ কথা হয় নে তেন্তে এতিয়া হ'ব অপচন নাম্বাৰ বি টু কাৰেক্ট ক্ৰিপছ মিছন তাৰপিছত আছে কৌটিল্যই কংসৰ লগত খংস মিলোৱা এতিয়া কৌটিল্যৰ কি কৌটিল্যৰ আছিল কি আমাৰ অৰ্থশাস্ত্ৰ হয় নে কৌটিল্য অৰ্থশাস্ত্ৰ তাৰ পিছত মাধৱ কণ্ডলীৰ ৰচনা কৰিছিলে সপ্তকাণ্ড ৰামায়ণ সুকুমাৰ বৰকাইতে হস্তি বিদ্যানম আৰু জৱাহৰলাল নেহেৰু আছিল আমাৰ ভাৰত সম্ভেদ ৰচনা কৰিছিলে জৱাহৰলাল নেহেৰুৱে এতিয়া কৌটিল্যৰ কি কৌটিল্যৰ অৰ্থশাস্ত্ৰ মাধৱ কণ্ডলীৰ ৰচনা কৰিছিলে সপ্তকাণ্ড ৰামায়ণ তাৰ পিছত সুকুমাৰ বৰকাইতে হস্তি বিদ্যানম আৰু জৱাহৰলাল নেহেৰুৱে ভাৰত সম্ভেদ ঠিক আছে তেন্তে এতিয়া আমাৰ অপচন কোনটো কাৰেক্ট হ'ব এতিয়া আমাৰ এটো মিলিছে কি টু লগত হয় টুত আছে অৰ্থশাস্ত্ৰ এতিয়া আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ এ বি টু মাধৱ কণ্ডলী বি টু থ্ৰিলত মিলিছে হয় না সপ্তকাণ্ড ৰামায়ণ তাৰ পিছত সি দিয়া আছে সুকুমাৰ বৰকাইতে হস্তি বিদ্যানম আৰু ডিড ওৱান জৱাহৰলাল নেহেৰু ভাৰত সম্ভেদ তেন্তে তোমাৰ এতিয়া আমাৰ কাৰেক্ট আনসাৰ হ'ব কি অপচন নাম্বাৰ এ ওকে নেক্সট কোৱেশ্চন আছে যে ধৰা হল তুমি তোমাৰ বিদ্যালয়ৰ সন্মুখৰ কিতাপৰ দোকানখনৰ পৰা প্ৰয়োজনীয় কিতাপ ক্ৰয় কৰা দোকানী গৰাকী বৃত্তিটো অৰ্থনীতিৰ কোনটো বৃত্তিৰ লগত জড়িত এতিয়া আমাৰ অৰ্থনীতি বৃত্তিক চাৰিটা ভাগত ভাগ কৰা হৈছিলে প্ৰাথমিক দ্বিতীয়ক তৃতীয়ক আৰু চতুৰ্থক হয় নে এতিয়া প্ৰাথমিক বৃত্তিবোৰ কি আছিলে যিবোৰ মানে প্ৰকৃতি
পৰা যিবিলাক আহৰণ কৰা হয় যেনেকে কৃষি কাৰ্য মাছ ধৰা কাৰ্য হয় না তাৰ পিছত দ্বিতীয় বৃত্তি এটা দ্বিতীয় বৃত্তিসমূহ আছিলে কি যিসমূহ মানে প্ৰকৃতিৰ পৰা যিসমূহ সামগ্ৰী অনা হয় সেইসমূহক কি কৰা হয় যে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় সেইটো হৈছিলে দ্বিতীয় বৃত্তি তাৰপিছত তৃতীয় বৃত্তি যাৰ সহায়ত মানে যিসমূহ সামগ্ৰী দ্বিতীয় বৃত্তিয়ে তৈয়াৰ কৰিব সেইখিনি উপভোক্তাৰ ওচৰ পায় সেইকাৰণে এতিয়া তোমালোকৰ দোকানীগৰাকী বৃত্তিটো এতিয়া কিতাপৰ দোকানখনৰ পৰা তুমি এটা প্ৰয়োজনীয় কিতাপখন ক্ৰয় কৰিছা হয় না সেইটো তোমাৰ উপভোক্তাৰ ওচৰ পাইছে সেইটো কি হ'ব তেন্তে সেইটো হ'ব এতিয়া তোমালোকৰ অপচন নাম্বাৰ সি তৃতীয় বৃত্তি তাৰপিছত দিয়া আছে নেক্সট কোৱেশ্চন উক্তিসমূহৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা এটা দুটা উক্তি দিয়া আছে উক্তি একত কৈছে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি নকৰে এতিয়া বাণিজ্যিক বেংকসমূহে কি আছিল যে বাণিজ্যিক বেংকৰ কাম হিচাপে বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে আছিল হয় না ইয়াত দিয়া আছে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি নকৰে তেন্তে এটো অশুদ্ধ তাৰ পিছত দিছে যে স্থিৰ আমানতৰ ধন উলিয়াই আনোতে সঞ্চয়কাৰীয়ে বেংকক আগতীয়াকৈ জনাব লাগে এতিয়া স্থিৰ আমানতত কি যে ধন উলিয়াবলে হলে মানে ধন যে উলিয়াব হেতু সঞ্চয়কাৰীয়ে মানে বেংকক আগতীয়াকৈ জনাব লাগে এতিয়া এটো স্টেটমেন্ট বা এটো উক্তি শুদ্ধ এতিয়া আমি পালো উক্তি একটো অশুদ্ধ আৰু উক্তি দুইটো শুদ্ধ এতিয়া ইয়াত তোমালোকে চাব লাগিব এ বি সি ডি দিয়া আছে যে উক্তি এক অশুদ্ধ কিন্তু উক্তি দুই শুদ্ধ এটো দিয়া আছে কোন অপচন নাম্বাৰ বি তেন্তে তোমালোকৰ এতিয়া কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ বি টো কাৰেক্ট হ'ব কাৰণ বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে হয় ইয়াত দিয়া আছে নকৰে কাৰণ এটো স্টেটমেন্ট অশুদ্ধ আৰু এটো শুদ্ধ ঠিক আছে তাৰ পিছত দিবলে তোমালোকক মিলাবলে কৈছে তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিয়া এতিয়া মহাদেশ দিয়া আছে আৰু এই মহাদেশ কেইখনৰ মাজৰ সীমা যি সীমা আছে হেতু কিহে নিৰ্ধাৰণ কৰে বুলি দিছে মানে এই দুখন মহাদেশৰ এপিনে সীমা মানে সীমাৰ লগত মিলাব দিছে মানে এই দুখন মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে বা এছিয়া ইউৰোপৰ কিহে নিৰ্ধাৰণ কৰিছে ঠিক আছে এতিয়া তোমালোকৰ প্ৰথমটো আছে এছিয়া আৰু আফ্ৰিকা এতিয়া এছিয়া আৰু আফ্ৰিকাৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰে এছিয়া আৰু আফ্ৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে কিহে লোহিত সাগৰে ঠিক আছে লোহিত সাগৰে কি কৰে এছিয়া আৰু আফ্ৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে তাৰ পিছত দি আছে এছিয়া আৰু ইউৰোপ এতিয়া এছিয়া আৰু ইউৰোপৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰে এটা এছিয়া আৰু ইউৰোপৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে ইউৰাল পৰ্বতমালাই তাৰ পাছত দিয়া আছে ইউৰোপ আৰু আফ্ৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে ভূমধ্য সাগৰে ইউৰোপ আৰু আফ্ৰিকাৰ সীমা নিৰ্ধাৰণ কৰে ভূমধ্য সাগৰে আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ সীমা নিৰ্ধাৰণ কৰে পানামা খালে এতিয়া কি হ'ল যে এই কেইখন মহাদেশৰ মাজৰ সীমাটো মানে কিহে নিৰ্ধাৰণ কৰে সীমা নিৰ্ধাৰণ কিহে কৰে সুধিছে এতিয়া আমাৰ এছিয়া আৰু আফ্ৰিকাৰ সীমা নিৰ্ধাৰণ কৰে লোহিত সাগৰে এছিয়া আৰু ইউৰোপৰ মাজৰ যিটো সীমা সেই সীমাটো আমাৰ নিৰ্ধাৰণ কৰে কোনে ইউৰাল পৰ্বতমালাই তাৰ পাছত ইউৰোপ আৰু আফ্ৰিকা এই দুখন মহাদেশ ইউৰোপ আৰু আফ্ৰিকা এই দুখন মহাদেশৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে ভূমধ্য সাগৰে তাৰ পিছত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এই দুখন মহাদেশৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে পানামা খালে মনত থাকিলে নে তেন্তে এতিয়া আমাৰ অপচনত কোনটো অপচন হ'ব এছিয়া আৰু আফ্ৰিকা লোহিত সাগৰে হয়নে 1 ৰ লগত আছে এতিয়া বি2 1 ৰ লগত বি2 কোনটো আছে তাৰ পিছত এছিয়া আৰু ইউৰোপৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে ইউৰাল পৰ্বতমালাই 2 টু ডি তাৰ পিছত দিয়া আছে যে ইউৰোপ আৰু আফ্ৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে ভূমধ্য সাগৰে 3 টু এ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে পানামা খালে তেন্তে এতিয়া আমাৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন নাম্বাৰ ডি আমাৰ কাৰেক্ট হ'ব ঠিক আছে
এতিয়া হল নেক্সট কুৱেশ্যনত আছে যে অৰ্থশাস্ত্ৰ কথাগীতা হস্তি বিদ্যানম ৰাজতৰংগিনী আৰু এফালে দিয়া আছে সুকুমাৰ বৰকাইত কৌটিল্য ভট্টদেৱ আৰু কলহন ঠিক আছে তেন্তে আমাৰ হস্তি বিদ্যানম আমি আগৰ পৰা পাইছো হয়নে হস্তি বিদ্যানমৰ আগতে পাইছেটো কি হয় সুকুমাৰ বৰকাইত তাৰ পাছত আমাৰ ৰাজতৰংগিনী হয় কলহনৰ তাৰ পিছত অৰ্থশাস্ত্ৰ কৌটিল্য আৰু কথাগীতা ভট্টদেৱ ঠিক আছে তেন্তে আমাৰ কোনটো কাৰেক্ট হ'ব অৰ্থশাস্ত্ৰ কৌটিল্য এল অৰ্থশাস্ত্ৰ এলৰ লগত 2 ঠিক আছে এম কথাগীতা 3 ভট্টদেৱ কথাগীতা ভট্টদেৱৰ ঠিক আছে তাৰ পিছত আছে হস্তি বিদ্যানম সুকুমাৰ বৰকাইত আৰু ৰাজতৰংগিনী হৈছে কলহন তেন্তে আমাৰ অপচন নাম্বাৰ সি টো কাৰেক্ট হ'ব ওকে এতিয়া হু নেক্সট কুৱেশ্যনত আছে পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত সকলোতকৈ বৃহৎ হ্ৰদটোৰ নাম কি টিটিকাকাও অপচন এ আছে অপচন বি আছে এলবাৰ্ট অপচন সি আছে এডৱাৰ্ড আৰু অপচন ডি আছে ভিক্টোৰিয়া এতিয়া পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত সকলোতকৈ বৃহৎ হ্ৰদটোৰ নাম হৈছে এতিয়া পৃথিৱীৰ উচ্চ স্থানত অৱস্থিত সকলোতকৈ বৃহৎ হ্ৰদটোৰ নাম হৈছে কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ এ টিটিকাকাও যোনটো আছে দক্ষিণ আমেৰিকা ঠিক আছে তাৰপিছত দিছে যে শাখন আৰু হুখন একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছে এতিয়া শাখন আৰু হুখন একেলগে চলাই যোৱা হ'ব বুলি কৈ কি কৰিছিলে যে বংগভংগৰ প্ৰস্তাৱ আনিছিলে হয়নে বংগভংগৰ নহয় সৰি বংগ বিভাজনৰ প্ৰস্তাৱ আনিছিলে কোনে যেতিয়া ভাৰতীয় আসনত বহিয়ে ঘোষণা কৰিছিলে যে শাখন আৰু হুখন একেলগে চলাই যোৱা হ'ব এই কথাষাৰ কোনে কৈছিলে এইখাৰ কৈছিলে ভাৰতীয় লৰ্ড কাৰ্জনে কৈছিলে যে শাখন আৰু হুখন একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিলে কথাষাৰ কৈছিলে ভাৰতীয় লৰ্ড কাৰ্জনে তাৰপিছত আছে যে ত্ৰিকেন্দ্ৰজিতক ফাঁচি দিয়া হৈছিল ব্ৰিটিছ বিষয়াক হত্যা কৰা অপৰাধত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত এতিয়া ত্ৰিকেন্দ্ৰজিতক ফাঁচি দিয়া হৈছিল কি ব্ৰিটিছ বিষয়াক হত্যা কৰা অপৰাধত তেওঁক ফাঁচি দিয়া হৈছিল আৰু তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধতো তেওঁক ফাঁচি দিয়া হৈছিল তেন্তে 1 আৰু 2 দুয়োটাই সত্য হয় নে এতিয়া তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ বি 1 আৰু 2 দুয়োটাই সত্য তাৰপিছত দিয়া আছে যে হাঁচিপাতৰ চিত্ৰত কোনবোৰ ৰং সাধাৰণতে ব্যৱহাৰ কৰা হৈছিল অপচন নাম্বাৰ এ দিয়া আছে নীলা বগা সোণালী আৰু কলা অপচন বি দিয়া আছে ৰঙা সেউজীয়া হালধীয়া অপচন সি দিয়া আছে কেৱল কলা আৰু বগা অপচন ডি দিয়া আছে গোলাপী বেঙুনীয়া ৰূপালী আৰু সেউজীয়া তে হাঁচিপাতৰ চিত্ৰত কোনবোৰ ৰং সাধাৰণতে ব্যৱহাৰ কৰা হয় অপচন নাম্বাৰ বি টো কাৰেক্ট হ'ব ৰঙা সেউজীয়া হালধীয়া আৰু লগত আছে মানে কলাও ব্যৱহাৰ কৰা হয় ঠিক আছে এইকেইটা ৰং হাঁচিপাতৰ চিত্ৰত ব্যৱহাৰ কৰা হয় ওকে এতিয়া নেক্সট কুৱেশ্যন দিয়া আছে যে তলৰ উক্তি কেইটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা এতিয়া উক্তি 1ত দিছে যে মহাত্মা গান্ধীয়ে 1942 চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল তাৰপিছত 2টোত দিয়া আছে যে নিমখৰ ওপৰত কৰ লগোৱাটো অসহযোগ আন্দোলনৰ প্ৰধান কাৰণ আছিল এতিয়া আমাৰ অসহযোগ আন্দোলন 1942 চনত আমাৰ হোৱা নাছিলে হয় না সেই কাৰণে কি হ'ব যে এটো উক্তি অশুদ্ধ আৰু নিমখৰ ওপৰত কৰ লগোৱাটো অসহযোগ আন্দোলনৰ প্ৰধান কাৰণ আছিল নিমখৰ ওপৰত কৰ লগোৱাটো আমাৰ কি আন্দোলনৰ লক্ষ্য আছিল আইন অমান্য আন্দোলন হয় না হেতু এটা কাৰণ আছিল আইন অমান্য আন্দোলনৰ ইয়া দিয়া আছে যে নিমখৰ ওপৰত কৰ লগোৱাটো অসহযোগ আন্দোলনৰ প্ৰধান কাৰণ আছিল এটো ষ্টেটমেন্টটো ভুল ঠিক আছে দুইটাই কি হ'ল অশুদ্ধ এতিয়া উক্তি 1 আৰু উক্তি 2 দুইটাই অসত্য ঠিক আছে এটা আমাৰ অপচনৰ কোনটো আছে C2 1 আৰু 2 দুয়ো অশুদ্ধ এটা কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন নাম্বাৰ C2 আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে তাৰ পিছত
আহিলে যে 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল যি ৰাজ অভিষেক অনুষ্ঠান হৈছিল বংগভংগ বাতিলৰ পৰিণতি হিচাপে 1911 চনৰ 12 ডিচেম্বৰ কোনকেইটা ষ্টেটমেন্ট দিয়া হৈছিল সুধিছে বংগদেশৰ পুনৰ একত্ৰীকৰণ এটো শুদ্ধ হয়নে ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ এটো সিদ্ধান্ত ঘোষণা কৰা হৈছিল তেতিয়া তাৰপিছত অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায় এটো শুদ্ধ তাৰ পিছত অসমৰ ৰাজধানী শিলঙলৈ পুনৰ স্থানান্তৰ কৰা হয় এটো শুদ্ধ এতিয়া 1 2 3 আৰু 4 এই গুটেই কেইটা সিদ্ধান্তই গ্ৰহণ কৰা হৈছিল তেন্তে এতিয়া আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ ডি অপচন নাম্বাৰ ডি আমাৰ কাৰেক্ট হয় 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলৰ এতিয়া 1 2 3 4 এই গুটেই কেইটা সিদ্ধান্তই গ্ৰহণ কৰা হৈছিল যদি আছে তলৰ কোনটো ৰায়ত সভাৰ উদ্দেশ্য নহয় গ্ৰেজিং কৰ বন্ধ কৰা মাটি গ্ৰেজিং কৰ বন্ধ কৰাটো আমাৰ ৰায়ত সভাৰ এটা প্ৰধান উদ্দেশ্য আছিল হয়নে তাৰ পিছত মাটিৰ খাজানা হ্ৰাস কৰাটো আমাৰ ৰায়ত সভাৰ উদ্দেশ্য তাৰ পিছত পূৰ্ববংগৰ পৰা হোৱা প্ৰবৰ্জন ৰোধ কৰাটো ৰায়ত সভা উদ্দেশ্য জনসাধাৰণৰ অৱস্থা উন্নতি সাধন কৰাটো উদ্দেশ্য হিচাপে ধৰা নাছিলে তেন্তে আমাৰ তলৰ কোনটো ৰায়ত সভা উদ্দেশ্য নহয় এতিয়া কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ ডি জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা তাৰ পিছত দিয়া আছে যে গুৱাহাটী বা অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ'ব পাৰে বুলি পোনপ্ৰথমে কোনে মত প্ৰকাশ কৰিছিল তা গুৱাহাটী বা অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ'ব বুলি মানে পোনপ্ৰথমে কোনে মত প্ৰকাশ কৰিছিল সুধিছে জন বেৰি হোৱাইট মাইকেল সেডলাৰ সূৰ্য কুমাৰ ভূঞা ফকৰুদ্দিন আলী আহমেদ এতিয়া আমাৰ গুৱাহাটী বা অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ'ব পাৰে বুলি পোনপ্ৰথমে মত প্ৰকাশ কৰিছিল 1917 চনত ভাৰত চৰকাৰৰ দ্বাৰা নিযুক্তি হোৱা কলিকতা বিশ্ববিদ্যালয়ৰ আয়ুক্ত মাইকেল সেডলাৰে ঠিক আছে মাইকেল সেডলাৰে পোনপ্ৰথমে প্ৰকাশ কৰিছিল যে গুৱাহাটীটো অতি সহজে এখন বিশ্ববিদ্যালয় হ'ব পাৰে বুলি ঠিক আছে কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ বি নেক্সট কোৱেশ্চন আছে যে অসমৰ কোনজন নেতাই উকালতি ত্যাগ কৰি অসহযোগ আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল এতিয়া অসমৰ বহুতো নেতাই উকালতি ত্যাগ কৰিছিল হয় না স্বাধীনতা সংগ্ৰামত তেওঁলোকে অংশগ্ৰহণ কৰিব কাৰণে তেওঁলোকৰ বৃত্তিটো এৰি দিছিল এটা ইয়াৰ ভিতৰত কোনজন সুধিছে ছবিলাল উপাধ্যায় নবীন চন্দ্ৰ বৰদলৈ তিৰত সিং অম্বিকাগিৰি ৰায় চৌধুৰী এতিয়া আমাৰ উকালতি ত্যাগ কৰিছিল অপচন নাম্বাৰ বি কাৰেক্ট হয় নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে নবীন চন্দ্ৰ বৰদলৈ কি কৰিছিল উকালতি ত্যাগ কৰি অসহযোগ আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামত তেওঁ যোগদান কৰিছিল ঠিক আছে তেন্তে তোমালোকৰ মই কিছুমান আজি তোমালোকৰ সোশ্যাল সায়েন্সৰ গুটেকেটা পাৰ্টৰ পৰা ইম্পৰ্টেন্ট এমসিকিউ ডিসকাশন কৰিলো আৰু আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ